নাহৰকটীয়াত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা পৰিষদৰ ৰঙালী বিহু উদযাপন। নাহৰকটীয়াস্থিত ৰাধা কৃষ্ণ মিলন মন্দিৰ ধৰমশালাত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু আয়োজন কৰে। अच्छा लग रहा है व्यू करके, वो कमर जैसे हिलाते हैं वो लोग, इतना सुंदर लगता है। इतना कोशिश करते हैं हम लोग सब कोई कि मतलब ऐसा कर सके हम लोग, पर हम लोग बस कोशिश किया है कि जैसे आप कर सके बस। राजस्थान में व्यू कब सा है ना? हाँ, राजस्थान में आप जो होता था तो व्यू कब सा है? कहाँ पे इस टाइम में गणगौर का उत्सव चलता है हम लोग। क्या था क्या? पहले कभी नहीं किया हम लोग, पर हम लोगों को देख के बहुत मन करता है। इस टाइप का ड्रेस पहन के और ऐसे वो सब लगा के बहुत सुंदर लगता है। বৃহত্তৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ ৰঙালী বিহুক হাড়ে হিমজুৱে আঁকোৱালি লৈছে বুলি অৱগত কৰে আয়োজক মণ্ডলীয়ে। নাহৰকটীয়াৰ হিন্দী ভাষী মাৰোৱাৰী সমাজৰ প্ৰায়বিলাক শিশু, যুৱক যুৱতী আৰু মহিলাসকলে অংশগ্ৰহণ কৰে বৰ্ণময় অনুষ্ঠানটোত। নাহৰকটীয়াৰ পৰা উপেন দাসৰ ৰিপৰ্ট লাইভ অসম। সেইটো প্ৰথম যোনটো আমি ষ্টাৰ্ট কৰি ঘৰৰ পৰা কৰিব লাগে, সেইটো মই নিজৰ ঘৰৰ এনেকুৱা আমি ষ্টাৰ্ট কৰি আমাৰ ছোৱালীবিলাক সৰুত তাই বিহু দিনত চিৰুৱা, দহি চিৰুৱা সেইবিলাক খায়। আমি অসমীয়া গামোচা পিন্ধো চব, আমি একদম সেইটো তাইক এনেকুৱা সংস্কাৰ দিওঁ তাইক অসমীয়া মাৰোৱাৰী হয়। সেইটো আমি আমাৰ ল'ৰা ছোৱালীক শিকাব লাগে। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক